শ্ৰদ্ধাৰ ৰাইজ নাৰদৰ্শন প্ৰণাম ল'ব। কালি প্ৰাগ নিউজত চালোঁ, আপোনালোকেতো জানে মানুহটো সৰু, নিউজ চাই ভিডিঅ' কৰে আৰু তাৰ কাৰণে ভিডিঅ'টো কৰিলোঁ। তাত নিউজত শুনিলোঁ অসমৰ CM ছাৰে কৈছে 2025লৈকে এজনো কংগ্ৰেছত নাথাকিব, চব BJPত আহি যাব। তাৰ কাৰণে মই শৰ্মা ছাৰক কৈ দিলোঁ, ছাৰ এইটো কেনেকুৱা কথা? তেওঁ ক'লে নহয়, আমি চাহ পানী বঢ়াই দিম আৰু এতিয়াতো 12 মাহত 3 মাহ খেতি কৰে, তেতিয়াৰ পৰা 1 মাহ খেতি কৰিলে হ'ব। তো ৰাইজেও ভাল পাব, মোৰ নেতাবিলাকো ভাল ইনকাম হ'ব, তাৰ কাৰণে চব BJPত আহি যাব। সেইকাৰণে মই 3 বাৰ মোদীজীক চিঠি লিখিছিলোঁ। তেওঁ মোক কৈছে, আৰু भैया तुम नहीं जानता है, असम में माटी ज़्यादा आदमी कम थी, वो हमें चल सकता है, लेकिन हमारा यहाँ UP बिहार गुजरात में तुम तो गाड़ी लेके घुमाए ना, गांव दिखाए ना, यहाँ में माटी कम थी, आदमी ज़्यादा। ये लोग को उत्तर पूर्वांचल से पैसा ला के खिलाने पड़ता है, इसलिए शर्मा को अभी वहाँ राजा रहने से अच्छा है। वो पूरा काउंसिल जितना है वो सब कलेक्शन करके हमको दे देता है, हम यहाँ का आदमी लोग को हिला नहीं सकता है, इसलिए वैसा राजा आसाम में दरकार है। তো ৰাইজ কথাটো আপোনালোকে ভালদৰে গম পাব। আপোনালোকে বস্তুৰ দাম তেওঁলোকে কেতিয়াও কমাব নোৱাৰিব, আৰু বাঢ়িবহে। পইচাটো মোদীজীক দিবই লাগিব। তাৰ কাৰণে কাৰ্বি আংলঙত ৰঙাঙে পইচা পালেও আধা দি দিব লাগে। তাৰ কাৰণে এতিয়া বিক্ৰম হানছেক লগাইছে। কাৰ্বি হানছে আৰু ৰঙাং বোলে ভাই ককাই, মই জানিলোঁ। তাৰ কাৰণে বিক্ৰম হানছেক লগাইছে মানুহ কমাবলৈ কাৰণে, আমি ভিডিঅ' করতেছিতো, কথাবিলাক ৰাইজক জনাই দিব, অসম আৰু উন্নতি বিকাশ হ'ব। গতিকে ৰাইজ নগ'লে হ'ব, ৰাইজ যিবিলাক লাখতি চোৱা মানুহকেইটা আমাক দি দিলে হ'ব। আৰু ভট্টাচাৰ্যী, ৰামপ্ৰসাদ শৰ্মা, গোস্বামী, এওঁলোকক আমাক দি দিলে হ'ব, বাকী চব আপুনি লৈ যাওক, এইটো হ'ব। আজিৰ ভিডিঅ'টো চবক জনাই দিব, মোদীজী শৰ্মাজী কি কৈছে, এইবিলাকে 25ৰ পৰা হৈ থাকিব। নমস্কাৰ।